হেল্ল' এভৰিৱান, আপোনালোকে জানে 2025ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বহুত বেছি সুবিধা বহুত কেণ্ডিডেটে পালে আৰু আপোনালোকৰ এজন এছপিৰেণ্ট হয় যদি আপুনি ভাবিছে যে মই বি এড এইবাৰ কৰিম আৰু এবছৰৰ ভিতৰতে বি এড আপোনালোকে শুনিছিলে যে NCT ফালৰ পৰা 2026ৰ পৰা ষ্টাৰ্ট হ'ব এবছৰীয়া বি এড, অৰ্থাৎ এইটো কিমান সম্ভৱ হয় আৰু কোন ষ্টেটবিলাকত এবছৰীয়া বি এড এতিয়ালৈকে ইন্ট্ৰডিউচ হৈ আছে বা চলি আছে এইখিনি ইনফৰমেশ্যন জনাম। আৰু 2026ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বহুত বেছি সোণালী সুযোগ আছে। যদি আপুনি ভাবিছে যে 2026ত বি এড কৰিম আৰু এবছৰ বি এডটো কিমান সঠিক ইনফৰমেশ্যন হয় বা ভিউ পাবৰ কাৰণে বহুতে বনাইছে নি, মই এইখিনি সকলো ইনফৰমেশ্যন জনাম। গতিকে নোডেল ইউনিভাৰ্চিটি 2026ত যেতিয়ালৈকে নহয় এই 1 year কোৰ্চটোত আমি পাৰ্টিচিপেট কৰাটো ভুল হ'ব। গতিকে কোন কোন ষ্টেটবিলাকত ইন্ট্ৰডিউচ কৰিছে 1 year বি এড, যিহেতু হিমাচল প্ৰদেশ, ইউপি আৰু হিমাচল প্ৰদেশ এইবিলাকত বহুত বেছি এবছৰীয়া বি এডৰ বিষয়লৈ চলি আছে আৰু বহুতে ফেক ডকুমেণ্ট উলিয়াই আজিকালি এপ্লাই কৰিব বিচাৰে। আৰু তেনে ক্ষেত্ৰত আপোনালোকে নিউজত পাইছে, নিউজত আপোনালোকে পাইছে যে বহুত বেছি তেওঁলোকৰ ৰিজেকশ্যন হৈছে আৰু তেওঁলোকে সেই পৰিপ্ৰেক্ষিতত তেওঁলোকৰ ওপৰত কেছো চলিছে, হাইকোৰ্টো চলি আছে। গতিকে আমি ইয়াতে জনাম যে আৰু এটা ইনফৰমেশ্যন আছিলে যে যিসকলে দুবছৰীয়া বি এড কৰিছিলে, দুবছৰত বি এড সম্পূৰ্ণ কৰিছিলে, তেওঁলোকৰ কাৰণে যিখন চাৰ্টিফিকেট হয় এইখন ইনভেলিড হ'ব নেকি 2030ৰ পাছত, আৰু 2030ৰ পাছত যে ইনভেলিড হ'ব এইটো একদম বহুত বেছি ভুল ইনফৰমেশ্যন দি আছে আপোনালোকে যিসকলে শুনিছে। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যদি আপুনিও ভাবি আছে বা বি এড এম এড কৰিম বুলি, আপোনাৰ কাৰণে এইটো এটা ভাল আপুনি সিদ্ধান্ত হাতত লৈছে। গতিকে ইয়াৰ বাবে এডমিশ্যন কেতিয়া হ'ব বা সকলোখিনি আমি ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিম। চ' ফাৰ্ষ্ট অফ অল আমি যদি চাওঁ যে NCT ফালৰ পৰা এটা হয় আৰ্টিকেল আপোনালোকে পাইছিলে, যিটো NCT এইখিনি জনোৱা উপৰিও মই বহুত বেছি ইনফৰমেশ্যন ইয়াতে দিবলৈ চেষ্টা কৰিম। আৰু ইয়াতে যদি চাই NCT ফালৰ পৰা ইয়াতে ৰিইন্ট্ৰডিউচ কৰিছিলে যে 1 year বেচেলৰ অফ এডুকেশ্যন অৰ্থাৎ বি এড আৰু যিটো মাষ্টাৰ অফ এডুকেশ্যন MEd প্ৰগ্ৰেমছটো বিগিনিং হ'ব 2026 to 2027। আৰু এই কথাটো আপোনালোকে সকলোৱে শুনিছিলে, হয় আৰ্টিকেলটো ঠিকে আছিলে। কিন্তু আৰু এটা কথা ইয়াতে ইনফৰমেশ্যন যদি আমি দিওঁ, সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা বহুতখিনি ইনফৰমেশ্যন দিছিলে যে কোনসকলে বি এড এম এড আৰু কিমান ক্লাছৰ পৰা কিমান ক্লাছলৈ ল'ৰা ছোৱালী পঢ়াব পাৰিব এইখিনিও কথা কৈছিলে, সেইখিনিও জনাম। এতিয়া আমি প্ৰথমতে চাওঁ দুবছৰ বি এড বন্ধ হ'ব বুলি বহুতে শুনি আছিলে বা ইনভেলিড হ'ব 2030ৰ পৰা এনেধৰণে কৈছিলে। কিন্তু এই 2030ৰ পৰা যে ইনভেলিড হ'ব এই ইনফৰমেশ্যনখিনি কোনো তাতে ৰায় নাই, অৰ্থাৎ কোনো ধৰণৰ প্ৰুফ নাই। গতিকে 2030ত কেতিয়াও ইনভেলিড নহয়। আৰু যদি আপুনি কৰি ৰাখিছিলে আপোনাৰ কাৰণে ভাল দুবছৰীয়া বি এডটো। চ' গতিকে এইখিনি কেতিয়াও সঠিক ইনফৰমেশ্যন নহয় যে ইনভেলিড হোৱা কথাটো 2030ৰ পাছত। গতিকে নোডেল ইউনিভাৰ্চিটি যেতিয়া নতুনকৈ প্ৰতিস্থাপিত কৰিব কেইবাখনো কলেজ লগ হৈ পিনে, তেতিয়াহে আমি ইয়াত পাৰ্টিচিপেট হোৱাটো বহুত বেছি ভাল হ'ব। এতিয়া আপোনালোকে পাৰ্টিচিপেট কৰাটো ভুল হ'ব যে বহুত ষ্টেটবিলাকত যিটো আপোনালোকে হিমাচল প্ৰদেশ আৰু লগতে উত্তৰাখণ্ড এনেকুৱা ধৰণৰ ষ্টেটবিলাকত কি হৈছে 1 year এখন দুখন মানেহে এনেকুৱা ধৰণৰ 1 year প্ৰগ্ৰেম এনেকুৱা ধৰণৰ পাৰ্টিচিপেট কৰাইছে। গতিকে তেনেকুৱা ক্ষেত্ৰত কিমান ভেলিড হ'ব কিমান ইনভেলিড হ'ব এইটো ইনফৰমেশ্যন আজিলৈকে গম পোৱা নাযায়। গতিকে যিটো বস্তু আহিব, যেতিয়া নতুনকৈ নোডেল ইউনিভাৰ্চিটি 2026ত বিশ্ববিদ্যালয় হ'ব, তেতিয়াহে 1 year বি এডটো কৰিব আপোনালোকে, যেতিয়া কেইবাখনো কলেজ একেলগ হৈ পিনে এইখিনি কাম কৰিব। গতিকে দুবছৰ বি এডটো কেতিয়াও ইনভেলিড নহয়, এই ইনফৰমেশ্যনটো ভুল হয়। গতিকে আমাৰ 2026ত কিন্তু আমাৰ অসমৰ বাবে বহুত বেছি সুবিধা আছে যে শিক্ষক নিযুক্তি বহুত বেছি অহা চান্স আছে, সোণালী সুযোগ আছে। ইনফৰমেশ্যন DLED আৰু বি এড ইয়াৰ বাবে আমি যদি চাওঁ, আমি DLED যদি কৰোঁ ক্লাছ 12 সকলে এপ্লাই কৰিব পাৰে DLEDৰ কাৰণে। 1 ক্লাছৰ পৰা একেবাৰে 5 ক্লাছলৈকে পঢ়াব পাৰে। আৰু যদি আপোনালোকে 12 পাছ কৰিছে আৰু DLEDো কৰিছে আৰু প্লাছ গ্ৰেজুৱেশ্যনো আছে আপোনাৰ, তেতিয়া 1ৰ পৰা 5 ক্লাছলৈকে পঢ়াব পাৰে। আৰু সুপ্ৰিম কোৰ্টৰ মতে 6ৰ পৰা 8লৈকে পঢ়াব পাৰে, অৰ্থাৎ 1ৰ পৰা 5লৈকে আৰু 6ৰ পৰা 8লৈকে। যদি আপুনি গ্ৰেজুৱেশ্যনো কৰি ৰাখিছে, 12 পাছ কৰিছে, DLED কৰিছে প্লাছ গ্ৰেজুৱেশ্যন কৰিছে, তেতিয়া আপুনি 1ৰ পৰা 5লৈকে আৰু 6ৰ পৰা 8লৈকে পঢ়াব পাৰিব। যদি আপুনি অৰ্থাৎ 12 পাছ হয় আৰু DLEDো কৰিছে, তেতিয়া আপুনি 1 ক্লাছৰ পৰা 5 ক্লাছলৈকে পঢ়াব পাৰে। আৰু নেক্সট যদি চাওঁ আমি বি এডৰ কাৰণে, ইয়াতে আমি গ্ৰেজুৱেশ্যন হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে। গ্ৰেজুৱেশ্যন প্লাছ আপোনাৰ বি এড থাকিব লাগিব, প্লাছ আপুনি ষ্টেটৰ টেট পাছ কৰা হ'ব লাগিব, আৰু তেতিয়া আপুনি ক্লাছ 9ৰ পৰা 10লৈকে পঢ়াব পাৰিব। গ্ৰেজুৱেশ্যন আকৌ আৰু এটা কথা আছে যে গ্ৰেজুৱেশ্যন প্লাছ বি এড প্লাছ পষ্ট গ্ৰেজুৱেশ্যন যদি কৰি ৰাখিছে, ক্লাছ 9ৰ পৰা 10লৈকে 11ৰ পৰা 12লৈকে আপোনাৰ পঢ়াৰ যোগ্যতা থাকিব। গতিকে এইখিনি আছিলে ইনফৰমেশ্যন জনালোঁ। আৰু যিখিনি ভুল ইনফৰমেশ্যন পাই আছে যে আপোনালোকে দুবছৰটো ইনভেলিড হোৱা কথাটো, গতিকে এইটো ৰং ইনফৰমেশ্যন হয়। কিন্তু NCTৰ ফালৰ পৰা এটাই সঠিক জাননী দিছে যে 2026ৰ পৰা নতুনকৈ বহুত বেছি ইন্ট্ৰডিউচ কৰিব, বহুত বেছি ইমপ্লিমেণ্ট কৰিব, বহুত বেছি সলনি কৰিব ৰুলবিলাক। চ' গতিকে হয় এবছৰ আহিব, যেতিয়ালৈকে নোডেল ইউনিভাৰ্চিটি প্ৰতিস্থাপিত নহয় কেইবাখনো ষ্টেটে মিলি পিনে, তেতিয়ালৈকে কিন্তু এইটো সম্ভৱ নহয়। গতিকে বহুত বেছি বেলেগ ষ্টেট ধৰি লোৱা হিমাচল প্ৰদেশ, উত্তৰাখণ্ডত এনেকুৱা ধৰণৰ চলি আছে, কিন্তু
সেইবিলাক আপোনালোকে সেই তাত যোগদান কৰাটো বহুত বেছি ভুল হ'ব। আৰু বহুতে এনেকুৱা ধৰণৰ ফেক ডকুমেণ্ট কিছুমান বেলেগ ষ্টেটৰ পৰা উলিয়াও কিন্তু এপ্লাই কৰে। চ' গতিকে লাষ্টত সকলোখিনি ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত প্ৰব্লেম হৈ যায় আৰু বহুত বেছি আপোনালোকে নিউজত গম পাই আছে ইয়াৰ ক্ষেত্ৰত কি অসুবিধা হৈছে। আৰু যিটো আপোনালোকৰ ইয়াৰ বাবে ইনফৰমেশ্যন সঠিক আহিব মই সেইখিনি জনাবলৈ আপোনালোকে চেষ্টা কৰিম। আৰু 2026 এইটো এটা সোণালী সুযোগ প্ৰতিজন এছপাৰেণ্টৰ কাৰণে।